নিকা আৰু দুৰ্নীতিমুক্ত চৰকাৰ শ্লোগানতে সীমাবদ্ধ বৰ্তমানৰ বিজেপি UPPLৰ মিত্ৰজোঁটৰ চৰকাৰখন ঠিকাদাৰে 2 বছৰে সম্পূৰ্ণ নকৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ ৰাজ্যত ৰূপায়ণ হৈ থকা আঁচনিসমূহত সংঘটিত হৈ থকা ব্যাগুম দুৰ্নীতিৰ স্পষ্ট প্ৰমাণ হৈ পৰিছে। তেনে ব্যাগুম দুৰ্নীতি সংঘটিত হৈছে BTADৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী উন্নয়ন খণ্ডত। ঠিকাদাৰে 2 বছৰে সম্পূৰ্ণ নকৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ হিতাধিকাৰীৰ পৰা সমুদায় আবণ্টিত ধন আদায় কৰিও গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে ঠিকাদাৰৰূপী দালাল হেমেন কলিতাই। তিলেশ্বৰী বড়ো নামৰ হিতাধিকাৰীগৰাকীৰ গৃহ নিৰ্মাণৰ ধন আত্মসাৎ। প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীক নিজে চৰকাৰৰ পৰা নিৰ্ধাৰিত ধনেৰে নিজৰ সপোনৰ ঘৰটো বনাবলৈ চৰকাৰে সুবিধা দিছে যদিও একাংশ VCDC অধ্যক্ষ পঞ্চায়তৰ সভাপতি আৰু দলীয় নেতাকৰ্মীৰ মিলিত হৈ কমিছনৰ অংকত একাংশক ঠিকা দিয়ে হিতাধিকাৰীক গৃহ বনাবলৈ। দলীয় নেতাকৰ্মীৰ হেঁচাৰ বাবে ঠিকাদাৰক হিতাধিকাৰীয়ে ঘৰটো বনাবলৈ অনুমতি প্ৰদান কৰিব লগা হয়। খৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত খাগাৰা গাঁৱৰ প্ৰয়াত কুহিৰাম বড়োৰ পত্নী তিলেশ্বৰী বড়ো নামত নিৰ্মাণ কৰা গৃহটি আজি 2 বছৰে সম্পূৰ্ণ নকৰিলে ঠিকাদাৰে। ঠিকাদাৰ হেমেন কলিতাই আবণ্টিত সমুদায় ধন আদায় কৰিও গৃহটো সম্পূৰ্ণ নকৰাৰ অভিযোগ। ধন নিয়াৰ উপৰিও জব কাৰ্ড বেংকৰ পাছবুকখনো ঠিকাদাৰে আজিলৈকে উভতাই দিয়া নাই তিলেশ্বৰী বড়ো। তিলেশ্বৰী বড়ো গৃহটি কিয় সম্পূৰ্ণ কৰা নাই তদন্ত কৰিবলৈ দাবী জনাইছে ৰাইজে। ইয়াৰ উপৰিও হেমেন কলিতাই স্বামী আৰু কোনো সা সন্তান নথকা বিধৱা মহিলাগৰাকীৰ পৰা ঘৰ বনাই দিয়াৰ প্ৰলোভন দি হাঁহ কুকুৰা খুজি খোৱা বুলি কান্দি কান্দি সাংবাদিকক জনাই মহিলাগৰাকীয়ে। মোৰ নাম তিলেশ্বৰী বড়ো। এতিয়া ঘৰটো আধৰুৱা হৈ আছে আজি 2 বছৰ ধৰি। তাৰপিছত এতিয়া পইচাখিনি আদায় কৰি দিছো, পইচা দিছো 3 কটা। এতিয়া ঘৰটো বনাই দিম বুলি কৈছে, এতিয়া আজি লাগি নাই, বনাই দিয়া নাই। এতিয়া মই ঘৰ পানী পৰি দিছে, মই এতিয়া ক'ত থাকিম, সেইকাৰণে ঘৰটো সোনকালে বনাই দি বুলি কৈছিলো, বনাই নিদিয়া। আজি বহুত কেইবাৰ যাই আছো মই হেমেন কলিতা তাত। তাৰপিছত তেওঁ কৈছে পৰহি বনাই দিম, 14 দিনা বনাই দিম বুলি। সেনে কাটিং মই নি আছো বুলি ফাঁকি দি থাকে। ফাঁকি দি দি আজি লাগি এনেকে পৰি আছে ঘৰটো মোৰ। অফিসত জনা হৈছিল না ব্লকত? ব্লকতো একো ব্লকত জনোৱা নাই। তাৰপিছত তেওঁ কৈছে বান্ধি দিমে বুলি কৈছে, সেইকাৰণে মই একো কৰা নাই আৰু বিশ্বাস কৰিম নাই। খিৰিকী 4খন দিব দিছিলো, 2খনহে দিছে। তাৰপিছত আৰু ঘৰটো বহুত সৰু হৈ আছে, তথাপিতো আমি একো কোৱা নাই যে ঘৰটো সোনকালে ওলাব লাগে আৰু যিকোনো হওক ঘৰটো বনাই দিব লাগে, থাকিব লাগে। আগৰ ঘৰকেইটা ফুটা বাটা আছে, পানী পৰে। কিমান টকা নিছে গোটেইখিনি 1,30,500 নিছে। এক্সট্ৰাকে নিছে। এই 6,000 আৰু খাৱা ধোৱা নিছে। এই কিবা ঘৰ বনাই দিম বুলি খাইছে। কিন্তু ঘৰটো বনাই দিয়া নাই, বনাই দিয়া নাই। এতিয়া মালিক ঢুকোৱা আজি 1 বছৰ হ'ল। কি কৰি চলি আছে আপুনি? মই কিবা বাগানত কাম কৰি চলি আছো, কিবা কিবি কষ্ট কৰি। এমচেলে বড়ো ভূপেন বড়ো ছাৰক ঘৰটো সোনকালে বনাই দিব লাগে অনুৰোধ জনাইছো। ঘৰটো নহয় কি কৰিব আপুনি? হেমেন কলিতা যে ঘৰটো বান্ধি নিদে, মই পুলিচক দিম। আৰু মই বাগানত কাম কৰি কৰি দিন ৰাতি কষ্ট কৰি পিনে মই সিহঁতৰ ঘৰত যাওঁ। সন্ধিয়া লাগি যাওঁ মই সিহঁতৰ ঘৰত লাগি। এতিয়া ঘৰত বান্ধি দিম বুলি কয়, ভয়ত হেৰি কৰি ভয়তে এতিয়া 2 দিন পাছত বান্ধি দিম বুলি কয়, বান্ধি নিদিয়েহি। টিংকাত আনি পেলাই খুৱাম বুলি কয়, নকয়। মই কাম ক্ষতি কৰি কিনে থাকো আৰু ঘৰটো বান্ধি দিম বুলি কোৱাৰ কাৰণে। তাৰপিছত তথাপিতো আৰু মই বাগানত কাম নকৰিলে নহয়, খাব নাপাওঁ, থাকিব নোৱাৰো। ল'ৰা ছোৱালী নাই মোৰ, মই কলে আছো এনেকে যদি কৰি থাকে মই পুলিচক দিম। ঘৰটো কি কাৰণত নহল, এই বিধৱা তিৰিটো এই ঘৰ দুৱাৰ নাই, এই ঘৰটো যে দিলা, এতিয়া ঘৰটো যে হবা লাগে, মানুহটো যে ঘৰটো এৰি এৰি থয় বাগানত কাম কৰিব যায়, টিং আনবো বুলি পেলাই, বাটাম আনবো বুলি পেলাই কয়। ল'ৰা ছোৱালী নাই। এতিয়া বিধৱা তিৰিটোৰ ল'ৰা ছোৱালী নাই, 2টা আছিল, ঢুকাই গৈছে। এতিয়া গিৰিয়েক নাই।
গিৰিয়েক নাই অকলে থাকে ঘৰ দুৱাৰ এতিয়া ভাত ৰান্ধা ঘৰ নাই ইফালে ঘৰ ভাঙি গৈছে বাগানত যায় সিফালে আৰু কাম বন কৰি আহি কিবা কৰি থাকে ঠিকাটো এই হেমেন কলিতাই লৈছিল ঘৰ খাগাৰাত ঘৰ খৈৰাবাৰী উন্নয়ন খণ্ডত পৰে 2 বছৰ হ'ল ঘৰটো আধৰুৱা কৰি থৈ দিয়া ওলাই লৈ গেল গোটাই মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ কৰিছো যাতে ঘৰটো সোনকালে হয় নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট গ্লোবেল নিউজ